ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামাত এইবাৰ আমাৰ কেইবাখনো অসমীয়া ছবি প্ৰদৰ্শিত হৈছে আৰু তাৰ ভিতৰত এখন অন্যতম হৈছে ডক্টৰ ববি শৰ্মা বৰুৱা পৰিচালিত ৰ'দৰ পাখি। ৰ'দৰ পাখিৰ স্ক্ৰিনিং ইতিমধ্যে হৈ গৈছে আৰু এই মুহূৰ্তত DD অসমৰ আমাৰ দৰ্শকসকলৰ বাবে আমাৰ লগত উপস্থিত আছে ছবিৰ পৰিচালিকা ডক্টৰ ববি শৰ্মা বৰুৱা আৰু ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী সুলক্ষণা বৰুৱা। দুয়োগৰাকীকে মই প্ৰথমতে অভিনন্দন জনাইছোঁ যে আপোনালোকৰ ছবিখন দৰ্শকে ইতিমধ্যে ভাল পাইছে চাই। ইণ্ডিয়ান পেনোৰামালৈ চিলেকশ্যন হোৱাটোৱেই এটা ডাঙৰ কথা। আপোনালোকৰ অনুভৱ জানিব বিচাৰিম। স্বামীষ্ঠা প্ৰীতম যিগৰাকী তেখেত অতি মানে খুব ভাল ৰাইটাৰ হয়, লেখিকা হয় অসমৰ ৰিনাউণ্ড ৰাইটাৰ। চ' তেখেতে যেতিয়া প্ৰথমবাৰ লগ কৰিবলৈ গৈছিলোঁ তেতিয়া মই তেখেতক দেখি আছিলোঁ খুব ইনস্পায়াৰ হ'লোঁ নিজেই। তেওঁ খোজকাঢ়িব নোৱাৰা ছোৱালীজনীয়ে ইমানখিনি পজিটিভ হ'ব পাৰে, আমি কিয় পজিটিভ হ'ব নোৱাৰোঁ লাইফত। চ' এই বস্তুটোৱে মোক আচলতে খুব ইনস্পায়াৰ কৰিলে আৰু তাৰপিছত মই সেইকাৰণে চিনেমাখন কৰাৰ কথা ভাবিলোঁ আৰু তাৰপৰি যিহেতু এইখন তেওঁৰ জীৱনৰ ওপৰত আধাৰিত হয়, সম্পূৰ্ণ বায়'পিক বুলি ক'ব নোৱাৰি, যিহেতু মানে অলপমান আমি চিনেমাৰ খাতিৰত কিছু মানে ক্ৰিয়েটিভলি আমি কিছুমান বস্তু আমি সেইখিনি স্বাধীনতা লৈছোঁ। তাৰপিছত আমি ছবিখিনি কৰিলোঁ। ৰিচাৰ্চৰ যথেষ্ট আমাৰ প্ৰয়োজন হ'ল। আমি যিহেতু 2 বছৰমান ৰিচাৰ্চ কৰিবলগীয়া হ'ল, যিহেতু এটা জটিল এটা ৰোগৰ ওপৰত চিনেমাখন কৰা হৈছে। তেখেতৰ জীৱনৰ গোটেই বস্তুখিনি আমি মানে যিমান পাৰোঁ মানে চেষ্টা কৰিছোঁ। আপোনালোকে ইতিমধ্যে দেখিছে চিনেমাখন আৰু তেনেকৈ গোটেই মোৰ মেইন কেৰেক্টাৰ বা গোটেই টিমৰ গোটেইখিনি মানুহে সেইখিনি বস্তু যিখিনি কৈছোঁ তেনেকৈ গোটেইখিনি কৰিছে বা ৰিহাৰ্চেল এটা ভালকৈ কৰা হৈছে। তেনেকৈ ছবিখনৰ কাম কৰিলোঁ আৰু এতিয়া পেনোৰামাত আছে কাৰণে আমাৰ খুব ভাল লাগিছে। হয়, আপোনাৰ কষ্ট ছবিখনত দেখা পোৱা গৈছে। খুব উন্নত চিনেমাটোগ্ৰাফী, সংগীতো সেইদৰে ৰূপম ভূঞাই কৰিছে। সুমন দৰাৰ চিনেমাটোগ্ৰাফীও খুব প্ৰশংসনীয়। মই সুলক্ষণাক সুধিব বিচাৰিছোঁ চমুকৈ ছবিখনৰ এই চৰিত্ৰটো কৰাটো, যিহেতু তেখেতৰ এটা ফিজিকেল এটা জটিল ৰোগৰ মাজেদি যোৱা এটা অৱস্থা দেখুৱাবলগীয়া হৈছে, এইটো কৰোঁতে কিমান কষ্ট হৈছে? কেৰেক্টাৰটো কৰিবলৈ পাই মই নিজকে বহুত সৌভাগ্য বুলি ভাবোঁ, এনেকুৱা এটা কেৰেক্টাৰ ৰূপায়ণ কৰিবলৈ পাই। উইথ এভৰিথিং, আই ৱন্ট চে ডিছেবিলিটি, বাট আই উইল চে দেট ইমান পেশ্যনেট উইথ ন' মেটাৰ হোৱাট, মানে তেখেতে যে ইমান আগবাঢ়ি গৈছে, আমাক ইনস্পায়াৰ কৰিছে। এই কেৰেক্টাৰটো কৰি পেলাই নিজকে মই বহুত বেছি সৌভাগ্য বুলি ভাবোঁ। বা এনেকুৱা আন যিমান ব্যক্তি আছে তেখেতসকলৰ কাহিনীয়ে এই মানুহে জানিব পাৰিব হয়তো, আৰু এনেকুৱা বহুত মানুহে জীয়াই থকাৰ বাবে অনুপ্ৰেৰণা পাব। পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। মই শান্তনু ৰৌমূৰীয়া গোৱাৰ পৰা আপোনালোকক এইদৰেই DD অসমৰ দৰ্শকৰ বাবে মই এই চলচ্চিত্ৰ মহোৎসৱৰ খবৰ দি থাকিম। চাই থাকিব DD অসম। ধন্যবাদ।